মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ। এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই তেন্তে চিন্তা নকৰিব, কিয়নো অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। চৰকাৰে মুকলি কৰা সেই বিহে নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ, আৰু সেই বিহে ফোন নম্বৰটো হৈছে 1800-202-6256। প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মাটিসমূহক নতুনকৈ কৰা হ'ব নামাকৰণ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কম কৰা হ'ব মাটিৰ শ্ৰেণী বিভাজন। সাধাৰণ মানুহৰ সুবিধা হোৱাকৈ 5টা শ্ৰেণীত বিভক্ত কৰা হ'ব মাটিৰ শ্ৰেণী বিভাজন। নতুনকৈ নামাকৰণ কৰা হ'ব মাটিসমূহ। ম্যাদী পট্টাৰ নাম হ'ব পিৰিয়ডিক পট্টা, আনহাতে একচনীয়া পট্টাৰ নাম হ'ব এনুৱেল পট্টা, আৰু লগতে চাহ বাগিচাৰ মাটিসমূহক বিহে ম্যাদী পট্টাৰ শ্ৰেণীত ধৰা হ'ব। মাটি 100টা মান নাম আঁতৰাই 5টা ভাগত বিভক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটৰ। এতিয়াৰে পৰা চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়েও লাভ কৰিব ৰেচন কাৰ্ড। অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাব ৰেচন কাৰ্ড। বিনামূলীয়া ৰেচন আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক দৰিদ্ৰ শাখাত ধৰি এই সিদ্ধান্ত চৰকাৰৰ। কেৱল মাত্ৰ চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। মিছন বসুন্ধৰাৰ অধীনত নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব ম্যাদী পট্টা মাটি। আকৌ নতুনকৈ 4444 গৰাকী লোকক ম্যাদী পট্টা মাটি প্ৰদান কৰিব চৰকাৰে। মিছন বসুন্ধৰাৰ অধীনত 2,10,000 লোকে লাভ কৰিব ম্যাদী পট্টা মাটি। এটা বিগ ব্ৰেকিং নিউজ। 5ম শ্ৰেণীৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বৃত্তি। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। 5ম শ্ৰেণীৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ধন। এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে 5ম, 8ম আৰু 10ম শ্ৰেণীতে লাভ কৰিব চৰকাৰী বৃত্তি। 5ম শ্ৰেণীত 10,000 শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব 15,000কৈ বৃত্তি, আৰু লগতে 8ম শ্ৰেণীত প্ৰদান কৰা হ'ব 15,000কৈ বৃত্তি। 10ম শ্ৰেণীত আগবঢ়োৱা হ'ব 15,000 টকা। 5ম আৰু 8ম শ্ৰেণীত যি বৃত্তি লাভ কৰিব সেয়া ফিক্সড ডিপজিট হিচাপে লাভ কৰিব শিক্ষাৰ্থীসকলে। এতিয়াৰে পৰা আনন্দৰাম বৰুৱা বঁটা ৰূপান্তৰ হ'ব আনন্দৰাম বৰুৱা বৃত্তিলৈ। আনহাতে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পূৰ্বৰ দৰে লাভ কৰি থাকিব ডক্টৰ বাণীকান্ত কাকতি বঁটা। 10মান শ্ৰেণীত যি 10,000 টকা ছাত্ৰ ছাত্ৰীক বৃত্তি দিয়া হ'ব সেয়া নগদ ধন হিচাপে আগবঢ়োৱা হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে 45,000কৈ টকা লাভ কৰিব শিক্ষা জীৱনত। অৰ্থাৎ 5ম শ্ৰেণীৰ পৰা এই ধন লাভ কৰিব শিক্ষাৰ্থীসকলে। এটা বিগ ব্ৰেকিং নিউজ। 1 জানুৱাৰীৰ পৰা সলনি কৰা হ'ব 5টা নিয়ম। 31 ডিচেম্বৰৰ পূৰ্বে এই কাম নকৰিলে আপুনি পৰিব পাৰে বিপদত। 31 ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব ডিজিটেল লেনদেন, কিয়নো বন্ধ হ'ব গুগল পে', ফোন পে' একাউণ্ট। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID হৈ পৰিব বন্ধ। চিম কাৰ্ডৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নতুন নিয়ম। 1 জানুৱাৰীৰ পৰা নতুন চিম কাৰ্ড বনাবলৈ দিব লাগিব বায়োমেট্ৰিক তথ্য। বন্ধ কৰি দিব আপোনাৰ জিমেইল একাউণ্ট। 1 অথবা 2 বছৰ ধৰি ব্যৱহাৰ নকৰা জিমেইল একাউণ্ট বন্ধ কৰিব গুগলে। আনহাতে 1 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব লকাৰ এগ্ৰিমেণ্ট সংশোধন। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিছে এই নিৰ্দেশনা। ডিমেট একাউণ্ট থকাসকলে নমিনী আপডেট কৰাটো বাধ্যতামূলক কৰিছে। আনহাতে বন্ধ হৈ পৰিব সকলো ধৰণৰ লেনদেন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। সংখ্যালঘুলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ আঁচনি। সংখ্যালঘু উন্নয়ন বোৰ্ডে প্ৰকাশ কৰিলে কেইবাটাও বিশেষ আঁচনি। এতিয়াৰে পৰা ধৰ্মীয় সংখ্যালঘুক ই-ৰিক্সাৰ বাবে দিব 80% চৰকাৰী অনুদান, আৰু লগতে ধৰ্মীয় সংখ্যালঘুক বিনামূলীয়াকৈ দিব চিলাই মেচিন।
লগতে ফেশ্বন ডিজাইনৰ সামগ্ৰী ধৰ্মীয় সংখ্যালঘুক দিব বিনামূলীয়াকৈ পেপাৰ প্লেট তৈয়াৰ কৰা মেচিনো দিব বিনামূলীয়াকৈ এই আঁচনিৰ বাবে আবেদনকাৰীৰ বাৰ্ষিক আয় 3 লাখ টকাৰ অধিক হ'ব নোৱাৰিব আবেদনকাৰীসকলে অনলাইন যোগে কৰিব পাৰিব আবেদন যাৱতীয় নথিপত্ৰ আবেদনকাৰী আপলোড কৰিব লাগিব বিহে ৱেবছাইটত বাছনি প্ৰক্ৰিয়াৰ সময়ত মূল তথ্যসমূহৰ ফটোকপি লগত নিব লাগিব আবেদনকাৰীয়ে এই আঁচনিৰ বাবে অহা 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন অনলাইনত আবেদন কৰাৰ বাবে ক্লিক কৰিব লাগিব amdb.assam.gov.in ৱেবছাইটত এই আঁচনিৰ হিতাধিকাৰীৰ বাবে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্ত হ'ব চূড়ান্ত সিদ্ধান্ত এই আঁচনি লাভৰ বাবে আবেদনকাৰীসকল ধৰ্মীয় সংখ্যালঘুৰ হ'ব লাগিব ই-ৰিক্সা লাভ কৰিবলৈ হ'লে আবেদনকাৰীসকল পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আনহাতে বিনামূলীয়াকৈ চিলাই মেচিন পাবলৈ হ'লে পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ বাবে আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে বিজেপিৰ বৃহৎ আঁচনি